সেইদিনাখন গ'লো গুৱাহাটী চিটি চেণ্টাৰ মলত থকা পাইৰেটছ অফ গ্ৰিললৈ। যেনেকৈ খাই ভাল পাওঁ তেনেকৈ ৰেচিপি টেষ্ট কৰিও ভাল পাওঁ দেই। প্ৰথম গৈ পালোগৈ, আমাক ফুচকা দিলে আৰু ফুচকাটো খাবলৈ পালেতো ক'বই নোৱাৰোঁ। আমাৰ ইয়াত বনশ্ৰী আহিলে, বনশ্ৰীও খালে। তাৰপিছতে ম'মো ট্ৰাই কৰোঁ, চিকেন ম'মো ট্ৰাই কৰোঁ বুলি ভাবিলোঁ। সেয়ে চিকেন ম'মো খালোঁ। তাৰপাছত ইহঁতি চবেই ফুচকা খাইছে। যিহেতু বাৰ বাৰ্থডে আছিল সেইকাৰণে বাৰ্থডে ট্ৰিটটো বায়ে ক'লে যে এইবাৰ পাইৰেটছ অফ গ্ৰিলতে দিওঁ। সিফালে ইমনো আহিলে। ইমনে সেইদিনাখন ভেজ খায়, নন ভেজ নাখায়। যিহেতু তাত নন ভেজ খালেহে আচলতে বেছি লাভ হয়, সেইবাবে আমি আৰু নন ভেজ খোৱাটোকে ল'লোঁ। তাত মানে উইকেণ্ডত অকণমান দামটো বেছি হয় আৰু যি উইকেণ্ডৰ বাদে বেলেগ বাৰত গ'লে আৰু দামটো অকণমান কম হয়, 800-900 টকাৰ ভিতৰত হৈ যায়। আমি যিহেতু ৰাতি গৈছিলোঁ, ৰাতি যোৱাৰ কাৰণে আমাৰ দামটো অকণ বেছি হ'ল। পাৰ পাৰ্চন 900 টকাকৈ পৰিছিল। তাত বাৰ্থডে ট্ৰিট দিবলৈ ভাল, মানে কিবা কিবি অকেজন থাকিলে তাত পাৰ্টি কৰিবলৈ ভাল। এয়া তাৰপাছতে আমি ষ্টাৰ্টাৰটো খালোঁ। খাই পেলাই ভাবিলোঁ এতিয়া অকণমান চালাড তালাডবোৰ ভেজ কিবা কিবি ট্ৰাই কৰোঁ। এইফালে প্ৰথমে ভাবিলোঁ চুপকে খাই লওঁ, চিকেন চুপ। তাৰপিছত বেলেগ বেলেগ ৰেচিপিবোৰ ট্ৰাই কৰিম আৰু এইফালে প্লেটখন ভৰ্তি কৰি লৈছোঁ। অলপ অলপ গোটেইকেইটা ৰেচিপিয়ে ট্ৰাই কৰিছোঁ। তাত থকা ডিছ যিমান আছিল সকলোকেইটাই মই ট্ৰাই কৰিলোঁ। তাৰপিছতে যেতিয়া পেটত ভৰ্তিয়ে হৈ গৈছে, মেইন কোৰ্চ কৰিবলৈ আছেই, মানে ভাবিলোঁ আমি লেমন চ'ডা খাই লওঁ। লেমন চ'ডাও খাই ল'লোঁ। খাই লৈ এতিয়া মানে বাহঁতে আৰু মেইন কোৰ্চলৈ নোৱাৰিলেগৈ আৰু। মই বোলো পইচাটোৰ কথা চিন্তা কৰি মই বোলো নাই মই কিন্তু অকণমান হ'লেও ট্ৰাই কৰিম। সেইবাবে মই এয়া ট্ৰাই কৰিলোঁ। তাৰপিছত চুইট ডিছলৈ গ'লোঁ। চুইট ডিছত মানে ইমানেই চুইট ডিছ, বাপৰে বহুত মানে ভাল। কিন্তু এটা কথা ক'ম, আপোনালোকে ৱেষ্ট কেতিয়াও নকৰিব দেই ফুড। আৰু যদি নাখায় নল'বই লাগিলে। আমাৰ কিন্তু একদম হোৱা নাই ৱেষ্ট। গোটেইখিনি আমি যিখিনি লৈছোঁ গোটেইকেইটাই খাইছোঁ। আৰু মোৰ মানে ভাল লগা গোটেইকেইটা চুইট ডিছ মই ট্ৰাই কৰিছোঁ আৰু অকণোৱেই এৰা নাই। তাৰপিছতে যিহেতু বাৰ্থডে আছিল সেইবাবে বাৰ্থডেৰ কাৰণে কেক আহি গ'ল। কেক খোৱাৰ পাছত সকলোৱে এনজয় কৰে।